নিশ্চয়কৈ আজি আচলতে আমি জিলা আয়ুক্তৰ কাৰ্যালয়ত আমি উপস্থিত হ'লোহি ডিব্ৰুগড় সাহিত্য সভাৰ তৰফৰ পৰা কাৰণ এতিয়াকৈ ডিব্ৰুগড়ত এখন নৱনিৰ্মিত উৰণীয়া সেতুৰ কাম চলি আছে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত অহা অসমীয়া নৱবৰ্ষৰ আগভাগতেই এই উৰণীয়া সেতুখন অসমবাসীৰ কাৰণে ডিব্ৰুগড়বাসীৰ কাৰণে উৎসৰ্গিত কৰা হ'ব। আমি ডিব্ৰুগড় সাহিত্য সভাই এটা কথা আমি প্ৰয়োজন বোধ কৰিছোঁ যে এই উৰণীয়া সেতুখন এটা নামাকৰণ হ'ব লাগে আৰু সেই নামাকৰণ ডিব্ৰুগড়ে নহয় অসমেই নহয় ভাৰতৰ এজন শ্ৰেষ্ঠ গৱেষক সাহিত্যিক সুপণ্ডিত দাৰ্শনিক শিক্ষাবিদ প্ৰাক্তন ডিব্ৰুগড় অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ লীলা গগৈ ডাঙৰীয়াৰ তেখেতৰ নামেৰে নামাকৰণ কৰিবলৈ আমি আজি এখন আৰ্জি প্ৰদান কৰিছোঁ। স্মাৰকপত্ৰ ইতিমধ্যেই জিলা আয়ুক্তক প্ৰদান কৰা হৈছে, তেওঁ সন্মতি প্ৰদান কৰিছে। জিলা আয়ুক্তৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পত্ৰখন প্ৰেৰণ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহিতে সম্বলিতে চৰকাৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই উৰণীয়া সেতুখনৰ নাম ডক্টৰ লীলা গগৈ সেতুৰ নামেৰে নামাকৃত কৰি আমাক ডিব্ৰুগড় সাহিত্য সভাক কৃতাৰ্থ কৰিব। হয়, আজি ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত এটা গুৰুত্বপূৰ্ণ কাম কৰা হৈছে। আমাৰ ডিব্ৰুগড় জিলা আয়ুক্ত আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ দিয়া হৈছে আৰু সেই স্মাৰকপত্ৰখনৰ মূল উদ্দেশ্যটো হ'ল বৰ্তমান নিৰ্মাণৰত অৱস্থাত থকা কনভয় ৰোডৰ যিখন উৰণীয়া সেতু সেই উৰণীয়া সেতুখন ডক্টৰ লীলা গগৈ নামত নামাকৰণ কৰিবৰ কাৰণে আহ্বান জনোৱা হৈছে, প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। আমি নতুন প্ৰজন্মক আচলতে আমাৰ সাহিত্য সংস্কৃতিৰ লগত জড়িত হৈ থকা ব্যক্তিসকলক চিনাকি কৰি দিবৰ কাৰণে এনেকুৱা ধৰণৰ পদক্ষেপবিলাক লোৱাটো বাঞ্ছনীয় বুলি ভাবোঁ। যিহেতু আমাৰ নতুন প্ৰজন্মই আমাৰ অতীতক নাজানে বা জানিবৰ কাৰণে ইচ্ছুক নহয় বা জনাৰ প্ৰতি সদায় বঞ্চিত হৈ থাকে। গতিকে ডক্টৰ লীলা গগৈ কোন, এই যেতিয়া উৰণীয়া সেতুখন নামাকৰণ কৰা হ'ব তেওঁৰ কৰ্ম, তেওঁৰ জীৱন, তেওঁৰ অসমীয়া সাহিত্যৰ প্ৰতি যি বৰঙণি সকলো জনাত সহায়ক হ'ব বুলি ভাবিছোঁ। গতিকে ডক্টৰ লীলা গগৈ নামত আমাৰ এই সেতুখন যদি নামাকৰণ কৰা হয় ডিব্ৰুগড় সাহিত্য সভাই নহয় মই ভাবোঁ সকলোৰে ইয়াত উপকৃত হ'ব। আপোনালোকে জানে নিশ্চয়কৈ আচলতে ডিব্ৰুগড়ত কেইবাখনো উৰণীয়া সেতু ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি আছে আৰু ইয়াৰ ভিতৰত এখন নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু আমি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভা আপোনালোকে সকলোৱে জানে 1893 চনতে ডিব্ৰুগড় সাহিত্য সভা স্থাপন হৈছিল, গঠিত হৈছিল। গতিকে আমি এই ডিব্ৰুগড় সাহিত্য সভাই দাবী জনাইছোঁ যে অসমৰ এজন বৰেণ্য ব্যক্তি আমাৰ ডিব্ৰুগড়ৰ সুসন্তান বিশিষ্ট লেখক, বিশিষ্ট বুৰঞ্জীবিদ, বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু এগৰাকী সংস্কৃতিবান আচলতে কালচাৰেলৰ ক্ষেত্ৰতো যথেষ্ট বৰঙণি অৱদান আগবঢ়াই যাবলৈ সক্ষম হোৱা ডক্টৰ লীলা গগৈ ডাঙৰীয়াৰ সোঁৱৰণত আমি সেই উৰণীয়া সেতুখনৰ নামকৰণ আমি কৰিবৰ কাৰণে আজি আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। লগতে আমাৰ ডিব্ৰুগড় জিলাৰ আয়ুক্ত মহোদয়কো আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু সেই আমাৰ ডিব্ৰুগড়ত দেখা গৈছে যে ডিব্ৰুগড়ৰ এগৰাকী সুসন্তান আছিল আৰু তেওঁ অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে অনবদ্য অৱদান আগবঢ়াই গৈছিল যদিও কিন্তু ডিব্ৰুগড়ত সেই ব্যক্তিজনৰ ডক্টৰ লীলা গগৈ ডাঙৰীয়াৰ স্মৰণ বিজড়িত আচলতে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বিশেষ পদক্ষেপ আজিকো পৰ্যন্ত গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই, যাৰ কাৰণে যদি তেখেতৰ নামাকৰণে এই উৰণীয়া ব্ৰিজখন যদি নামাকৰণ কৰে তেনেহ'লে মই ভাবোঁ অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ যি অৱদান আগবঢ়াই গৈছিল সেই অৱদানৰ স্বীকৃতি দিয়া হ'ব বুলি আমি ভাবোঁ আৰু নৱপ্ৰজন্মৰ মাজত তেখেতৰ সদায় আচলতে উজ্বলি থাকিব বুলি আমি আশা কৰিছোঁ। গতিকে আমি ডিব্ৰুগড় সাহিত্য সভাৰ এটা সজাতি দল আহিছোঁ, আমাৰ প্ৰাক্তন বিষয়ববীয়াসকলো আহিছে, বৰ্তমানৰ বিষয়ববীয়াসকলো আহিছে। গতিকে আমি সকলোৱে আজি আচলতে এটা প্ৰস্তাৱ লৈ আমি জিলা উপায়ুক্তৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। একচুৱেলি আমাৰ এই ব্ৰিজখন 2023 চনতে কমপ্লিট হ'ব লাগিছিল। প্ৰথম প্ৰায় 2 বছৰ আমাক বিভিন্ন বাধা আহি গ'ল। এই MGBTৰ ওপৰেদি ব্ৰিজখন যাব নিদিওঁ বুলি তেতিয়াৰ এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰ আছিলে মিউনিচিপেলিটি, তেখেতে কাম বন্ধ কৰি দিলে আমাক কেম্প চেম্প ভাঙি দিলে তেওঁ নিজে আহি। তো তেনেকৈ প্ৰায় 2 বছৰ কাল আমাৰ লোকচান হ'ল। লাষ্ট 22 অক্টোবৰত যেতিয়া CM আহিছিলে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, তেখেতে আহি ক'লে যে নাই এইখন ব্ৰিজ এনেকৈ হ'ব লাগিব। তো তেতিয়াৰ পৰাহে তেওঁ অক্টোবৰৰ 1 অক্টোবৰ 22 আমাৰ আধাৰশিলা স্থাপন হ'ল। তাৰ পৰা আমাৰ কাম আৰম্ভ হৈছে। আৰম্ভ হৈ বৰ্তমান আমি শেষ পৰ্যায়ত উপনীত হৈছোঁহি। আমাৰ মাজৰ যিটো ৰেলৱেৰ স্পানটো আমাৰ
ৰেলৱেৰ উইদাউট পাৰ্মিশ্যন আমি কোনো হিলিব নোৱাৰোঁ। তেখেতসকলৰ লাইন কেনেকৈ আমি ক্ৰছ কৰিব সময়ত বন্ধ ল'ব লাগে, ৰেল লাইনটো চলি থকা অৱস্থাত আমি কাম কৰিব নোৱাৰোঁ। তেওঁলোকৰ লগত কৰস্পণ্ডেঞ্চ কৰিব লাগে, আজি আমাক কিমান ঘণ্টা ষ্টপ লাগিব লাইনটো। তেনেকৈ কৰি মেলি যে আমাৰ বৰ্তমান অকণ সুবিধা হ'ল যে থানা চাৰিআলি ব্ৰিজখন নথকাৰ কাৰণে ৰেল লাইনটো ষ্টেচনলৈ যোৱাটো বন্ধ হৈ আছে, খালি ৱৰ্কশ্বপলৈ তেওঁলোকৰ ট্ৰেইনখন অহা যোৱা কৰে। গতিকে আমি অলপ গেপ পাই গ'লোঁ। গেপ পাই পেলাই আমি ব্ৰিজৰ কামখিনি হৈ গ'ল। এতিয়া লাষ্ট তেওঁলোকৰ এটা RDSৰ মানে আছে ইনস্পেকশ্যন, ৰেলৱে আৰু ৰেলৱে যে RDSৰ অফিচ আহে লক্ষ্ণৌৰ পৰা, তেওঁলোকৰ অফিচাৰ্ছ আহিব। আৰু সেইটো এবাৰত নহয়, তাৰমানে এটা ৱেল্ডিং আমাৰ 6 লেয়াৰ, এটা লেয়াৰত মানে তাক ৱেল্ডিং কৰিব লগা হয়। গতিকে বহুত টাইম কনজিউমিং বস্তু। তথাপিতো ৰাতি আমাৰ যিমান দেৰি পৰা হয় ৰাতিলৈকে কাম কৰি পেলাই আমি এইখিনি আগবঢ়াই নি আছোঁ। আৰু ভাবোঁ বহাগলৈকে ৰাইজক আমি উচৰ্গা কৰিব পাৰিম আৰু।